নৱপ্ৰজন্মসকলে বেছিকৈ গীতা ভাগৱত শুনিবলৈ আহিব লাগে। কাৰণ অদূৰ ভৱিষ্যতটো গোটেই জীৱনটো আগত আছে। গতিকে ইয়াত কি লাগে? জ্ঞান বিচাৰিলেও পাব, ভক্তি বিচাৰিলেও পাব, আৰু জীৱনটোৰ যিখন দৰ্পণ, জীৱনৰ যিখন দৰ্পণ, কেনেধৰণে আমি চলিব লাগে, কেনেধৰণে আগবাঢ়িব লাগে জীৱনত, বা কেনেধৰণে ল'ৰা ছোৱালী আমি তুলি তালি ডাঙৰ কৰিব লাগে, বা সংসাৰখন পতাৰ পিছত আমাৰ সন্তানটো কেনেধৰণে পৃথিৱীলৈ আনিব লাগে, এই সমস্ত কথাখিনি ভাগৱতে আমাক দৰ্শন দি আছে। গতিকে সেইকাৰণে যুৱ বন্ধুসকলে বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে। তেতিয়া কিন্তু বহুত লাভ হয়। কাৰণ তেওঁলোকৰ সৃষ্টিৰ সময় আছে, সৃষ্টিৰ সময় আছে। তেতিয়া আমাৰ কি হ'ব? ভৱিষ্যতে অহা সতি সন্তানসকলক আমি মনুষ্যৰূপে, মানুহ ৰূপে গঢ় দিব পাৰিম অন্ততঃ। নহ'লে কি হৈছে আপোনাৰভাৱে দেখিছেই নহয়, মোবাইলটো চালেই সমস্ত পৃথিৱীৰ কথা গম পায়ে থাকে।